NIS বা NIS বা BEd এইবিলাকৰ কি হ'ব SOS কি হ'ব এইবিলাক আলোচনা কৰিম তো ভিডিওটো ফ্ৰেন্ডস ওয়েলকাম টু মাই চ্যানেল স্বাগতম জনাইছো আপোনালোকক আজিৰ আলোচ্য বিষয়সমূহ হৈছে টেট টিচাৰ ৰিক্ৰুটমেন্ট আকৌ আৰম্ভ হল LP UP আপোনালোকে জানে এডভাৰটাইজমেন্ট দিছে যোৱা 2-3 দিন আগত তেতিয়া এটো এই এডভাৰটাইজমেন্টৰ ওপৰত ডিসকাশন কৰিম কন্ডিশন কিছুমান আছে নতুনকৈ কন্ডিশন দিছে লগতে এই কন্ডিশনৰ লগতে কাট অফ এনালাইসিস কৰিম আপোনালোকক কন্ডিশন মানে ধৰক NIS বা BEd এইবিলাকৰ কি হ'ব SOS কি হ'ব এইবিলাক আলোচনা কৰিম তো ভিডিওটো হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট টু ইউ চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ফ্ৰেন্ডস কন্ডিশন বিলাক আলোচনা কৰিলো এডভাৰটাইজমেন্টৰ পৰা লোৱা হৈছে এই কন্ডিশন বিলাক থাকিলেহে আপুনি এপ্লাই কৰিব পাৰিব যিকোনো মুহূৰ্তত এডভাৰটাইজমেন্টটো ক্যান্সেল বা পোষ্টপোন কৰিব পাৰে বা হাল হলনি কৰিব পাৰে হায়াৰ অথৰিটিৰ পৰা মানে DWE LPUPৰ কথা কৈছো নেক্সট কন্ডিশন হৈছে কি এপ্লাই কৰোতে টেট নাইবা সিটেট দুটাই পাস কৰিব লাগিব যিবিলাকে BTC টেট পাস কৰিছে BTC তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব বহুত কোশ্চেন কৰিছিল যে BTC টেট পাস কৰাখিনি এপ্লাই কৰিব পাৰিব নেকি BTC বা 6 শিডিউল মানে যিবিলাক 6 শিডিউল টেট পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব টেট নাইবা সিটেট হ'ব লাগিব এপ্লাই কৰোতে নেক্সট হৈছে মিডিয়াম অফ ইনস্ট্ৰাকচন মিডিয়াম হৈছে কি যে আপোনাৰ টেট সাৰ্টিফিকেট ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 থাকে ল্যাঙ্গুৱেজ 1 তো আপুনি এপ্লাই কৰিব পাৰিব ল্যাঙ্গুৱেজ 2 তো এপ্লাই কৰিব পাৰিব ল্যাঙ্গুৱেজ 1 ৰ মিডিয়ামতে এপ্লাই কৰিব পাৰিব ল্যাঙ্গুৱেজ 2 ৰ মিডিয়ামতে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ ইয়াতে কোনো ধৰণৰ ই কৰা নাই দুটা এটা মিল থাকিলে হল এটো হৈছে কন্ডিশন নাম্বাৰ এটো কন্ডিশন আছিল নেক্সট আলোচনা হৈছে কি সেপাৰেট ডিস্ট্রিক্ট হিচাপে মেৰিট লিষ্ট বাইৰ হ'ব সেপাৰেট ডিস্ট্রিক্ট হিচাপে ক্যাটাগরি হিচাপে মেৰিট লিষ্ট বাইৰ হ'ব এজ লিমিট তো আপোনালোকে জানে এজ লিমিট হৈছে কি 1123 জিবিলাকৰ UR 40 UR লিখি দি আছো UR হৈছে 42 এক্স সাৰ্ভিসম্যান হৈছে 43 OBC হৈছে OBC MOBC হৈছে 45 আৰু SC और ST হৈছে 50 ইয়ার্স এটা হৈছে আপার এজ লিমিট हेलो फ्रेंड्स কন্ডিশন হৈছে কি যে কাট অফ অ্যানালাইসিস কৰাৰ আগতে আপুনি এই কেইটা বস্তু বুজিব লাগিব NIS DLED কৰা আছে বহুত যেটো 18 মান্থৰ কোর্স তো এইটো কি এলাও হ'ব না নহব লগতে BEd তো ক্যান্সেল হৈছে লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত কৰিব পাৰিব এটো হৈছে আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত কৰিব পাৰিব ইয়েস লোৱাৰ ক্ষেত্ৰত কৰিব নোৱাৰিব তো ASOS ৰ যেটো সেম সাবজেক্ট ম্যাটাৰ আছিল এই সেম সাবজেক্টৰ ম্যাটাৰটো এতিয়া আলোচনা কৰিম তো আপোনাৰ এই তিনটা কন্ডিশনৰ ওপৰত এই কাট অফটো নিৰ্ভৰ কৰি আছে তো চাও কোনটোৰ ক্ষেত্ৰত কিমান কাট অফ হ'ব পাৰে এটো আমি আলোচনা কৰিম আপোনাৰ লগত আগতে এটো আলোচনা কৰি লও যে এটো কি হ'ব কন্ডিশন কিটা हेलो फ्रेंड्स নিউজ টু কমপ্লিটলি আছিল এটো ন্যাশনাল লেভেলৰ ইনষ্টিটিউটৰ ক্ষেত্ৰত ওপেন স্কুলিংৰ দি DLED কৰাইছে যেটো DLED ৰ ই আছিল আপোনাৰ ডিউৰেশন আছিল 18 মান্থ তো গতিকে 18 মান্থস টু এলাউ কৰিব না নাই এতিয়া চাওক এতিয়ালৈকে কোনো ধৰণৰ ইনফৰমেশন আহা নাই যে এলাউ কৰিব না নাই কিন্তু এটা কথা গম পাব পাৰে আপোনালোকৰ লগত মই শেয়াৰ কৰিব খুজি আছো যে এটো এলাউ বহুতে মানে বহুত ষ্টেটত এটো এলাউ এতিয়ালৈকে কৰা নাই কি এলাউ কৰা নাই বহুত আকৌ ষ্টেটত কৰিছে অসমতো এলাউ কৰিছে কিন্তু এতিয়া লাহে লাহে অন্যান্য ষ্টেটত এটো NIS টো এলাউ কৰা নাই ইয়াৰ কাৰণ হৈছে কি এটো আছিল আপোনালোকৰ ইন সাৰ্ভিস ট্ৰেনিংৰ ক্ষেত্ৰত ইন সাৰ্ভিস টিচাৰ ট্ৰেনিংৰ ক্ষেত্ৰত আছিল এই NIS টো খুলি দিছিল আকৌ NIS ত বহুত এনে কোর্সও কৰা যায় হেতু পিছৰ কথা তাই গতিকে আছে কি যে ইন সাৰ্ভিসৰ ক্ষেত্ৰত এটো দিছিল খুলি আৰু 18 মান্থৰ কাৰণে হে দিছিল তো এতিয়া এলাউ অসমে কৰে না নাই আসাম স্টেটৰ কোনো ধৰণৰ এতিয়ালৈকে স্টেটমেন্ট আহা নাই যদি এলাউ কৰে তেহলে কাট অফ টু বেলেগ হ'ব যদি এলাউ নকৰে তো কাট অফৰ প্ৰশ্নই নাই যি কেটা ক্যান্ডিডেট থাকিব গোটে কেটে পাই যাব তো এতিয়া ইয়াৰ ওপৰত কন্ডিশনটো নিৰ্ভৰ কৰি আছে গতিকে আপোনালোকৰ এটোৰ ওপৰত আপোনালোকে DWE যোগাযোগ কৰিব পাৰে এলাউ কৰিব না নাই ইয়াৰ ওপৰত সঠিক একটা সিদ্ধান্ত দিব পাৰে যদি এলাউ কৰে তেহলে কাট অফ আহিব যদি এলাউ নকৰে কাট অফৰ কোনো কথাই নাই
তো যিকোনো ইয়াৰ আলোচনা কৰিম ভিডিও শেষলৈকে চাব আৰু বাকি কন্ডিশনগুলি আলোচনা কৰি লওঁ নেক্সট আছে এএসএস এএসএস তো আপোনালোকে জানাই যে সেম সাবজেক্ট হ'ব লাগিব এতিয়া স্পষ্ট কৰি নোটিছো দিছে যে সেম সাবজেক্ট হলেহে এলাউ কৰিব এটা বহুতৰে কিন্তু সেম সাবজেক্ট নাই তো সেইবিলাকৰ কিন্তু কাট অফ লিষ্টত নাম নাহিব এটো যোৱাবাৰেই লাষ্ট এডভাৰটাইজমেন্টতে কিন্তু সেম সাবজেক্ট নহলে এলাউ কৰা নাই সেম সাবজেক্টটো থাকিব লাগিব বহুতে আইটি এইবিলাক লৈ মানে বহুত নাম্বাৰ পাইছে এইবিলাক এতিয়া এলাউ নহব এটো কনফার্ম এটো ইয়াত কাৰণ ধৰণৰ ই নাই এটা যদি তেওঁলোকে আকৌ গৈ মেমোৰান্ডাম দি মানে হলনি কৰিব পাৰে হেতু বেলেগ কথা কিন্তু সেম সাবজেক্ট নহলে কিন্তু নহব ইয়াৰ পিছত আলোচনা কৰো বিএড হৈছে কি ইউপিৰ ক্ষেত্ৰত ভ্যালিড এটো তো সবাই জানে ইউপিৰ ক্ষেত্ৰত ভ্যালিড হৈছে আগতো আছিল এলপিৰ ক্ষেত্ৰত ভ্যালিড আছিল ইনভ্যালিড হৈছে এজ পাৰ সুপ্ৰিম কোৰ্ট ইনভ্যালিড হৈছে তো বিএড যেতিয়া ইনভ্যালিড হল তা মানে আপোনালোকৰ কন্টেস্টেন্ট বহুত কমি গল এতিয়া কন্টেস্টেন্ট বহুত কমি গল মানে কাট অফ টু তলত আহিব ডেফিনেটলি লোয়ার প্রাইমারি ক্ষেত্ৰত কিন্তু আপার প্রাইমারি ক্ষেত্ৰত কিন্তু কাট অফ হাই হ'ব তগতে বিএড যেতিয়া লাগে বিএড মানে বাতিল হল মানে তথাপি কাট অফ বহুত কমি গল নেক্সট আছে এলপি ভ্যাকেন্সি আছে 3800 মোটামুটি পোস্ট এটা ভালেমান পোস্ট আছে যোৱাবাৰত ঠিক কেনেকৈ আছিল এলপিৰ ক্ষেত্ৰত আছে 3800 আৰু আপাৰ প্ৰাইমাৰী ক্ষেত্ৰত আছে 1750 ইয়াতে পোস্ট কম লগতে ইয়াতে বিএড এলাও হ'ব ডিএলএড এলাও হ'ব তো গতিকে ইয়াতে কাট অফৰ মানে বহুত মানে কন্টেস্ট এটা হ'ব আৰু কম্পিটিশন হ'ব কিন্তু এলপিৰ ক্ষেত্ৰত কিন্তু 3800 যে পোস্ট আছে ইয়াৰ ক্ষেত্ৰত যদি কন্ডিশন কেটা ফুলফিল নহয় তেতিয়ালে কাট অফ কমি যাব এটা কাট অফ কিমান হ'ব পাৰে এটো প্ৰপাৰ এনালাইসিস কৰিব লাগিব গতিকে মই আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰি আছো যে প্লিজ শেয়াৰ ইওর কাট অফ ইন কমেন্ট মোর কমেন্ট সেকশনত গৈ আপোনালোকে নিজৰ কাট অফ শেয়াৰ কৰক যোৱাবাৰ মই এনেকৈ আলোচনা কৰিছিলো আপোনালোকৰ কাট অফ টু মই কালেকশন কৰিছিলো তাৰ পিছত কাট অফ এনালাইসিস কৰিছিলো কাট অফ টু প্ৰায় মিলি গৈছিল বহুত ইউটিউব চেনেলত আপোনালোকে কম কাট অফ পাব পাৰে কিন্তু মই প্ৰপাৰ এনালাইসিস কৰিছিলো অসমৰ প্ৰতিটো ডিস্ট্ৰিক্টৰ পৰাই কাট অফ টু মই সংগ্ৰহ কৰিছিলো এই ভিডিওৰ মাধ্যমত আপোনালোকক মই জনাই আছো যে কাট অফ টু মানে শেয়াৰ কৰিম তা আপোনালোকে প্ৰথমে কাট অফ টু দিওক মই এটা এনালাইসিস কৰি দিব পাৰো কিন্তু হেতু মানে ই নহব আপোনালোকে নিজৰ কাট অফ শেয়াৰ কৰক পিছত কৰি আছো মই এটা আইডিয়া দি আছো এই ভিডিওৰ লাষ্টত তো যিখিনি কন্ডিশন মই আলোচনা কৰিলো যদি এনআইএস ইনভ্যালিড হয় তেতিয়ালে কাট অফৰ কোনো কথাই নাই আৰু যদি ভ্যালিড হয় তথাপি কাট অফ মানে আহিব কাৰণ বহুত এনআইএস ৰ পৰা পাস কৰিছে যদি ইনভ্যালিড হয় তেনলে কাট অফৰ কোনো কথা নাই ভ্যালিড হলে কাট অফ আহিব আৰু কামিং সিটেট এইটো এটা ডাঙৰ প্ৰশ্ন বহুতে মোৰ লগত ফোনত আলোচনা কৰিছিল যে স্যার জানুৱাৰী মাহত যেটো সিটেট হোপ অনুষ্ঠিত হ'ব হেতু এলাউ কৰিব পাৰে না নাই হয় সিটেটৰ ৰিজাল্টটো তো হনকালে দিয়ে গতিকে যদি জানুৱাৰী মাহত সিটেটটো আহে সিটেটটো পৰীক্ষা হ'ব হেই সিটেটত কিন্তু ৰিজাল্টটো যদি আপোনালোক ৰিক্ৰুটমেন্টৰ আগত দিয়ে তেতিয়ালে কিন্তু এই সিটেটৰ কাৰণে পোৰ্টেলটো খুলি দিব প্ৰত্যেকবাৰে খুলি দিয়ে এবাৰো খুলি দিব তো মই খাটাংকৈ ক'ব নোৱাৰো কিন্তু খুলি দিয়াৰ চান্স পসিবিলিটিটো বেছি আছে কাৰণ গভৰ্নমেন্টে বিচাৰে যে বেছি পাৰ্টিসিপেন্টে কন্টেস্ট কৰক সেই কাৰণে খুলি দিব এটো যদি খুলি দিয়ে তেতিয়ালে কাট অফৰ এটা হাই প্ৰেসাৰ পৰিব কাট অফটো আকৌ হাই হৈ যাব তো আৰু যদি এলাউ নকৰে নট এলাউড যদি কৰে তেতিয়ালে দেন কাট অফ বহুত কমি যাব তো গতিকে প্ৰপাৰ এনালাইসিস মই কৰি দিম প্ৰপাৰ এনালাইসিস বাবে নিজৰ কাট অফটো শেয়াৰ কৰক আপোনালোকে কমেন্ট সেকশনত মই প্লিজ কৈ আছো আপোনালোকে প্ৰত্যেকটো অসমৰ প্ৰতিটো ডিস্ট্ৰিক্টৰ পৰা নিজৰ কাট অফ শেয়াৰ কৰক মই নেক্সট ভিডিওত কালি বা পৰহিত আপোনালোকে প্ৰপাৰ এনালাইসিস কৰি দিম এতিয়ালৈকে যিখিনি অনুমান কৰিব পাৰি হেতু হৈছে ইউআৰ ধৰক আপোনালোকে 60 প্লাস যাৰ আছে পাব পাৰে লগতে যেটো বিটিসি এডভাৰটাইজমেন্ট ইয়াৰ সম্পৰ্কে এটা লাষ্টত এটা কৈ আছো মই फ्रेंड्स बीटीआर एडवर्टाइजमेंट तो बहुत माने इ हल মই ভিডিওৰ মাধ্যমত মই বিটিসিৰ ই আছে এডমিনিস্ট্রেটিভ আছে অথৰিটি আছে তেওঁলোকক অনুৰোধ কৰিছিল যে আপোনালোকে পাৰিলে বিটিআর এডভাৰটাইজমেন্ট হনকালে দি দিও কাৰণ ইয়াতে বহুত ধৰণৰ মানে টিচাৰ শৰ্ট হৈ আছে আৰু এই বিটিআর এডভাৰটাইজমেন্টৰ লগত অসমত দুইবাৰ অলৰেডি এপয়েন্টমেন্ট হৈ গল ৰিক্ৰুটমেন্ট হৈ গল তো গতিকে বিটিআর এডভাৰটাইজমেন্টটো হনকালে দিব লাগে আৰু বিটিআর এডভাৰটাইজমেন্ট দিব আলোচনা কৰি আছে টুইটো কৰি আছে ঠাই মিটিংত কৈ আছে যে বিটিআর এডভাৰটাইজমেন্ট দি দিব আগতে দিব লাগিছিল কিন্তু কিবা এটা খেলিমেলি কাৰণ হয়তো দিয়া নাই তো বিটিআর এডভাৰটাইজমেন্টটো অনতিপলমে দি আছে ইয়াৰ ওপৰতো আলোচনা কৰিম নেক্সট ভিডিওত সো फ्रेंड्स থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও ইফ ইউ লাইক দিস ভিডিও দেন এনেকুৱা ধৰণৰ ভিডিও পাবলৈকে
লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব মাই চেনেল কাৰণ মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকলৈ শ্বেয়াৰ কৰি থাকোঁ আগলৈ এনেকুৱা ইনফৰমেশ্যন পাবলৈ মোৰ চেনেলৰ লগত জড়িত হৈ থাকক যাতে আপোনালোকে সোনকালে পাই যায় সো হোপফুলি আপোনালোকৰ আজিৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকলৈ শুভকামনা যাচিছোঁ আৰু লগতে অনুৰোধ কৰিছোঁ আপোনালোকৰ কাট অফটো শ্বেয়াৰ কৰক সো থ্যাংক ইউ